ইমান ধুনীয়া জেগাত আহিছোঁ, ইমান ধুনীয়া নেচাৰ। অৰুণাচলৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আপোনাৰ বহুত ধুনীয়া। আৰু মই আছোঁ বৰ্তমান ভীষ্মক নগৰৰ এখন নদীত, সৰু নদীত, আৰু ইয়াৰ ওপৰেদি গৈ আছে এখন দলং। চ' এইখনে হৈছে এখন দলং, আৰু মই আছোঁ এতিয়া ভীষ্মকৰ এখন নদীত। আৰু পানী চাওক, ইমান ডিষ্টিল ৱাটাৰ যেনেকৈ ইমান চাফা। আৰু চ' পানী এয়া পানী দেখিব পাইছে, এয়া ইমান ধুনীয়া পানী। আৰু পাথৰে আলু বেগটো ধুনীয়া জেগা। আৰু আপোনালোকে আহিব নিশ্চয়। অৰুণাচলৰ ৰয়িং নোপোৱাৰ আগত যিটো ভীষ্মক নগৰ বুলি এটা জেগা আছে, তো তাতে আহিব আৰু এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব, মজা লৈ চাব। আৰু কিমান মজা তেতিয়া গম পাব। চ' হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ ভীষ্মক নগৰ, যিখন নদী দেখাইছিলোঁ আপোনাক অলপ আগত। সেই নদীখনৰ ওপৰত, দলঙৰ ওপৰত। আৰু তাত দলংখন ইমান ধুনীয়া, আৰু দলংখনত যি ইমান ধুনীয়া আৰু ইমান মৰম লগা। তো ফ্ৰেণ্ডছ, আপোনালোকে আহিব আৰু এই অৰুণাচলৰ ৰয়িঙত যি আছে সেইটো প্ৰাকৃতিক সৌন্দৰ্য মজা লৈ চাব। আৰু এয়া দলংখন ইমান ধুনীয়া দলং, তো আমি লাইক কৰোঁ। আৰু তো দলংখনৰ ওপৰেদি বৰ্তমান আমি আহি আছোঁ। আৰু এয়া দলংখন দেখিছে আপোনালোকে, এইবিলাক ইমান হেৰি বনাইছে। আৰু ছাইডেদি যিবিলাক খোজকাঢ়ি যোৱা মানুহৰ কাৰণে ছাইডেদি বনাইছে। আৰু মাজেদি যিটো ৰাস্তা, মাজেদি আপোনালোকে গাড়ী যাব পাৰে, 4চকীয়া 2চকীয়া যিকোনো গাড়ী যাব পাৰে। আৰু ছাইডেদি আপোনালোকে খোজকাঢ়ি যোৱা মানুহৰ বাবে। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এতিয়া আপোনালোকে লৈ লওক ৰয়িঙত যি ভীষ্মকত থকা সৌন্দৰ্যৰ মজা। আৰু মই ইয়াৰ কিছুমান ফটো ক্লিক কৰি আপোনালোকক দেখাই দিছোঁ, আৰু আপোনালোকে ফটোটো চাই যাওক। আৰু মই এটা কথা আপোনালোকক কৈ দিওঁ যে আপোনালোকে যোনে নেকি গাড়ী চলাই অলপ লাহেকৈ চলাব বিচাৰিব। মানে কিছুমান জেগাত যোনে স্পীড নচলাব, কাৰণ এইবিলাক জেগাত ইমান মানুহ থাকে আৰু মানুহ বহুত খোজকাঢ়ি ফুৰে। তো সেইদৰে লাহেকৈ যাব বিচাৰিব। আৰু চ' মই ফটোবিলাক আপোনালোকক দেখাব বিচাৰিছোঁ কিছুমান প্ৰাকৃতিক সৌন্দৰ্য, অৰুণাচলৰ ভীষ্মক নগৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে চাই যাওক আৰু উপভোগ কৰক।
বৰ্তমান ভীষ্মক নগৰত যি ঐতিহাসিকেল বস্তু কয় য'ত ৰুক্মিণী আছিলে নেকি য'ত তাতে মই বৰ্তমান আছোঁ আৰু এতিয়া মই গৈ আছোঁ ফ্ৰেণ্ডছ